মৰিয়নিত গৃহস্থৰ শোৱনি কোঠাত বনৰজা বানৰ মাজতে নাহৰ ফুটুকি আহি সোমাল এঘৰৰ শোৱনি কোঠাত মৰিয়নিৰ বাহনী চাহ বাগিচাত এই ঘটনা শোৱনি কোঠাত বাঘ দেখি চাহ বাগিচাৰ ৰাইজৰ মাজত লাগিছে হাহাকাৰময় হাহাকাৰ এতিয়া আৰু এয়া বনৰজা শোৱনি কোঠাত এইদৰে বহি আছে আৰু গৃহস্থই আহি এইদৰে বনৰজাক শোৱনি কোঠাত দেখি প্ৰাহী মধুসূদন পৰে কিছুদিন ধৰি দেখা গৈছে মৰিয়নি যি বাহনী চাহ বাগিচাত নাহৰ ফুটুকিয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে আৰু তাৰ পাছতে ইয়াত বন বিভাগৰ লোকে পিঞ্জিৰা স্থাপন কৰিছিল কিন্তু এতিয়ালৈকে নাহৰ ফুটুকি আচলতে পিঞ্জিৰাবদ্ধ কৰিব পৰা নাই আজি ইয়াত পুনৰ সেই নাহৰ ফুটুকিটো আহি ইয়াত সোমাই আছে সেই মোৰ পাছফালে থকা এই যিটো পৰিত্যক্ত এটা ঘৰ আছে আৰু এই ঘৰৰ এটা কোঠাত আচলতে সেই বাঘটো সোমাই আছে ইতিমধ্যে আমাৰ কেমেৰাত আবদ্ধ হৈছে আৰু ইয়াত এনেধৰণে আচলতে আজি কিছুদিন ধৰি বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ইয়াৰ স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম এই বাঘটো ইয়াত কিমান দিনৰ পৰা সোমাই আছে বা আপোনালোকৰ এই অঞ্চলত কিমান দিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছে আমাৰ ইয়াত আমি দেখা মতে এতিয়াৰ 5-6 দিনমান হৈছে আৰু এই বাঘটো ইয়াত সোমাই থকা কিমান দিন হৈছে সোমাই থকা আমি 3-4 দিনহে মানে লক্ষ্য ৰাখিছোঁ দেখিছোঁ 3-4 দিনহে দেখিছোঁ আমি মানে ইয়াত থাকে নে ওলাই যায়গৈ আমি যেতিয়া চাওঁ কেতিয়াবা দেখা পাওঁ কেতিয়াবা দেখা নাপাওঁ আজিও সোমাই আছে আপোনালোকে বন বিভাগৰ লোকক খবৰ দিছে নেকি খবৰ দিছোঁ হয় তেখেতলোকে আহি পাব চাগে আহিম বুলি কৈছে ইয়াতো বন বিভাগৰ লোকে পিঞ্জিৰা স্থাপন কৰা দেখা গৈছে পিঞ্জিৰাবদ্ধ হোৱা নাই পিঞ্জিৰাবদ্ধ হোৱা নাই স্থাপন কৰিছে কিন্তু পিঞ্জিৰাবদ্ধ হোৱা নাই কিমান ডাঙৰ হ'ব বাঘটো অলপ ডাঙৰ দেখিছোঁ হয় আৰু বাঘ আছে নেকি নে অকল এই এটাই নাই অকল এটাই মানে এই যি আপোনালোকৰ কালি পৰহি এটা খেদি উলিয়াই দিয়া হৈছিলে বাগানৰ পৰা আৰু তাৰপাছত সেই একেটা বাঘেই উভতি আহিছিল একেটা বাঘেই হ'ব পাৰে বা নহ'ব পাৰে সেইটো আমি ইমান সঠিক ক'ব নোৱাৰিম খালি এটাই দেখিছোঁ আমি সেইটো হয় এয়া আছিলে এজন স্থানীয় লোক আৰু ইতিমধ্যে কৈছোঁ যে আজি কিছুদিন ধৰি আচলতে বাহনী চাহ বাগিচাত এই বাঘে উপদ্ৰৱ চলাই আহিছে আৰু পুনৰ আজিও দেখা গৈছে আৰু কালিও আচলতে দেখা পোৱা গৈছিল যে বাঘটো ইয়াত এই কোঠাটোত আচলতে আবদ্ধ হৈ আছিল আৰু আজিও দেখা গৈছে পুনৰ এই বাঘটো ইয়াত আবদ্ধ হৈ আছে আৰু বন বিভাগৰ লোক ইতিমধ্যে আহি উপস্থিত হৈছে তেওঁলোকে আচলতে পৰৱৰ্তী সময়ত কেনেধৰণে এই বাঘটোক আচলতে ট্ৰেংকুলাইজ কৰিব নে বাঘটো ইয়াৰ পৰা খেদি পঠিয়াব সেয়া পৰৱৰ্তী সময়ত আচলতে লক্ষণীয় হ'ব